নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। অসম চৰকাৰৰ ফালৰ পৰা পুনৰ আপোনালোকক গ্ৰেড 4ৰ নতুন চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকে 8 পাছৰ পৰাই আপোনালোকে আবেদন কৰিব পাৰিব আৰু মাহিলী দৰমহাও যথেষ্ট ভাল। আপোনালোকক 25,000ৰ পৰা আপোনালোকক মাহিলী দৰমহা দিয়া হ'ব। আপোনালোকৰ কি পদ আছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ মাজুলী ডিষ্ট্ৰিক্ট কোৰ্টৰ ফালৰ পৰা এইসমূহ ভেকেঞ্চি আপোনালোকক মুকলি কৰা হৈছে আৰু ইয়াত কি পদ আছে বলক চাই লওঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ ড্ৰাইভাৰৰ কাৰণে পদ আপোনালোকক মুকলি কৰা হৈছে আৰু এই পদসমূহৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ মিনিমাম 8 পাছ কৰা হ'ব লাগিব আৰু মেক্সিমাম আপোনালোকে 12 পাছলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ ড্ৰাইভিং লাইচেন্স থাকিলে আপোনালোকে এই পদটোৰ বাবে আবেদন কৰিব পাৰিব আৰু বয়সৰ সময়সীমা বিচৰা হৈছে। আপোনালোকে চাব পাৰে আপোনালোকে 18 বছৰৰ পৰা আপোনালোকে 40 বছৰলৈকে আবেদন কৰিব পাৰিব জেনেৰেল কেটেগৰীয়ে, আৰু SC ST হ'লে আপোনালোকে 45 বছৰলৈকে আৰু OBC হ'লে আপোনালোকে 43 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু এই পদটোৰ বাবে কোনো ধৰণে আপোনালোকে ৰিটেন এক্সাম দিব নালাগে, মাথো আপোনালোকে ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। আপোনালোকে চাব পাৰে ইণ্টাৰভিউ আৰু আপোনালোকৰ ড্ৰাইভিং টেষ্ট আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব। আৰু এই পদটোৰ বাবে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। অফলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে নিজৰ ডকুমেণ্টছসমূহ লগত গাঁঠি পোষ্টযোগে পঠাব লাগিব। আপোনালোকে এইটো এড্ৰেছত পোষ্টযোগে আপোনালোকে পঠাব লাগিব। আৰু আপোনালোকৰ মাহিলী দৰমহাও যথেষ্ট ভাল। আপোনালোকৰ 14,000ৰ পৰা আপোনালোকৰ 60,500 টকা পৰ্যন্ত আপোনালোকৰ মাহিলী দৰমহা আপোনালোকৰ দিয়া হ'ব। আপোনালোকে চাব পাৰে নেক্সট নটিফিকেশ্যনখন আপোনালোকক মুকলি কৰা হৈছে মায়ং আঞ্চলিক কলেজৰ ফালৰ পৰা আপোনালোকক মুকলি কৰা হৈছে। ইয়াত কি পদ মুকলি কৰা হৈছে বলক চাই লওঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ গ্ৰেড 4ৰ কাৰণে ইয়াত পদ আপোনালোকক মুকলি কৰা হৈছে আৰু আপোনালোকৰ টোটেল এটা ভেকেঞ্চি আপোনালোকক মুকলি কৰা হৈছে আৰু কোৱালিফিকেশ্যন বিচাৰিছে মাথো আপোনালোকে 8 পাছ কৰা হ'লে আপোনালোকে এই পদটোৰ বাবে আবেদন কৰিব পাৰিব আৰু আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকৰ 18 বছৰৰ পৰা আপোনালোকে 40 বছৰলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এই ৰিলেক্সনো আপোনালোকক দিয়া হৈছে আৰু এই পদটোৰ বাবে আপোনালোকে চাব পাৰে ৰিটেন এক্সাম আৰু আপোনালোকে ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব আৰু আপোনালোকে এপ্লিকেশ্যন ফিজ ৰখা হৈছে আপোনালোকে 400 টকা আপোনালোকে এই পদটোৰ বাবে এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু এই পদটোৰ বাবেও আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে পোষ্টযোগে আপোনালোকে মায়ং আঞ্চলিক কলেজৰ এড্ৰেছত আপোনালোকে পোষ্টযোগে পঠাব লাগিব। এইটোৱে আছিলে বন্ধু-বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।